নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি কন্যা ৰাশি হয় তেন্তে 2024 চনৰ জুলাই মাহত আপোনাৰ বাবে বহুতো আশাব্যঞ্জক ফল পাবলৈ গৈ আছে। আপুনি যদিও আপোনাৰ স্বাস্থ্যৰ পচন্দ উন্নতি আৰু শক্তি দেখিব, আপুনি আপোনাৰ কেৰিয়াৰ আৰু ভ্ৰমণৰ কিছুমান উত্থান পতনৰ সন্মুখীন হ'ব পাৰে, যিয়ে আপোনাক পৰীক্ষা কৰিব। আৰ্থিকভাৱে ভাগ্য আপোনাৰ পক্ষত থকা যেন লাগে, আনকি কিছুমান মানুহে অভাৱনীয় আৰ্থিক লাভৰ সন্মুখীন হোৱাৰ সম্ভাৱনাও থাকে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই মাহত আপোনাৰ কষ্টৰ সম্পূৰ্ণ ফল পোৱা যাবনে? আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ স্থবিৰ অগ্ৰগতি পুনৰ আৰম্ভ হ'বনে? চলি থকা পাৰিবাৰিক সমস্যাবোৰ শেষ হ'বনে, নে আৰু বেয়া হ'ব পাৰে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত বিতংভাৱে জানিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কিয়নো মই এই মাহত আপোনালোকৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হ'ব পৰা কিছুমান বিশেষ প্ৰতিকাৰৰো শ্বেয়াৰ কৰিম। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক স্বাস্থ্যৰ যদি কথা কওঁ, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2024 চনৰ জুলাই মাহটো অতি উত্তম মাহ হ'বলৈ গৈ আছে। সূৰ্যৰ শুভ অৱস্থানে আপোনাৰ শৰীৰত নতুন শক্তি আৰু আত্মবিশ্বাসৰ সঞ্চাৰ কৰিব। যদি আপুনি কিছুদিনৰ পৰা দুৰ্বলতা, ভাগৰুৱা বা সঘনাই অসুস্থতা অনুভৱ কৰি আহিছে, তেন্তে ক্ৰমান্বয়ে উন্নতি হোৱা দেখিব। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি অসাৱধানতা অৱলম্বন কৰিব লাগে। বিশেষকৈ খাদ্য অভ্যাস নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। ভজা খাদ্য আৰু গেছ উৎপাদনকাৰী খাদ্য পৰিহাৰ কৰক, কিয়নো এই মাহত পাচনতন্ত্ৰৰ সমস্যা বা পেটৰ গেছৰ সৃষ্টি হ'ব পাৰে। সামান্য বেমাৰৰ সন্মুখীন হ'লেও তাক আওকাণ নকৰিব। সময়মতে চিকিৎসা কৰিলে ইয়াক এটা ডাঙৰ সমস্যা হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব। সামগ্ৰিকভাৱে সাৱধানতা অৱলম্বন কৰিলে গোটেই মাহটো আপোনাৰ স্বাস্থ্য সন্তোষজনক হ'ব। প্ৰিয় দৰ্শক, এতিয়া 2024 চনৰ জুলাই মাহত আপোনাৰ আৰ্থিক অৱস্থাৰ বিষয়ে আলোচনা কৰিবা। এই মাহত কন্যা ৰাশিৰ বাবে ধন আৰু বিত্তীয় ক্ষেত্ৰত বহু ভাল সুযোগ কঢ়িয়াই আনিব পাৰে। যদি আপুনি কিছুদিনৰ পৰা ধনৰ বাবে মানসিক চাপত আছে আৰু বা আপোনাৰ আয়ৰ আশা পূৰণ হোৱা নাই, তেন্তে আপোনাৰ পৰিস্থিতি ক্ৰমান্বয়ে উন্নতি হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হ'বলৈ আৰম্ভ কৰিব আৰু আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত অধিক শক্তিশালী হ'ব পাৰে। চৰকাৰী ঠিকা, প্ৰশাসনিক কাম বা চৰকাৰী আঁচনিত থকা সকলৰ বাবে এই সময় বিশেষভাৱে লাভজনক হোৱাৰ সম্ভাৱনা আছে। পেণ্ডিং পেমেণ্ট পোৱাৰ সম্ভাৱনা আছে, আনকি কিছুমান পদোন্নতি বা দৰমহা বৃদ্ধিৰ দৰেও ভাল খবৰ পাব পাৰিব। যদি আপুনি তীখা, লোহা, যন্ত্ৰপাতি নিৰ্মাণ, হাৰ্ডৱেৰ কাৰখানা বা ঔদ্যোগিক ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে এই মাহত আপোনাৰ ব্যৱসায়ৰ ভাল বৃদ্ধি দেখিব পাৰিব। নতুন অৰ্ডাৰ, পুৰণি গ্ৰাহকৰ উভতি অহা আৰু বৃদ্ধিৰ পোৱা লাভৰ ইংগিত দিয়া হৈছে। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো আইনী বিষয়, সম্পত্তিৰ বিবাদ বা পুৰণি আৰ্থিক বিবাদৰ সৈতে জড়িত হৈ আছে, তেন্তে এই মাহত আপোনাৰ পক্ষত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা কেৱল মানসিক সকাহে নহয়, আৰ্থিক অসুবিধাও পোৱা যাব। গতিকে কোনো বিচাৰাধীন বিষয় যদি বিচাৰাধীন হৈ আছে, তেন্তে সেইবোৰ সঠিক দিশত আগুৱাই নিয়াৰ চেষ্টা কৰক। এই সময়ছোৱাত বিনিয়োগৰ বাবেও পৰিস্থিতি অনুকূল হ'ব। যদি আপুনি ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড, মাটি, অট্টালিকা বা নতুন ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ি যোৱাটো উপকাৰী। খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচানৰ সৃষ্টি কৰিব পাৰে, আনহাতে চিন্তাশীল বিনিয়োগে ভৱিষ্যতে ভাল লাভৰ সৃষ্টি কৰিব পাৰে। কিন্তু উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় ক্ৰয়, পূৰ্ণ খৰচ বা অপৰিকল্পিত খৰচ এৰক। যদি আপুনি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ে আৰু এই মাহত আপোনাৰ বাজেটত অটল থাকে, তেন্তে ভৱিষ্যতে আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব পাৰে। মুঠতে 2024 চনৰ জুলাই মাহটো আপোনাৰ বাবে ইতিবাচক আৰ্থিক ফলাফলৰ মাহ বুলি প্ৰমাণিত হ'ব পাৰে। কঠোৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু বুদ্ধিৰে লোৱা প্ৰতিটো আৰ্থিক পদক্ষেপ আপোনাৰ সফলতা আৰু সমৃদ্ধিৰ দিশত লৈ যাব। এতিয়া জানো আহক কেৰিয়াৰ আৰু ব্যৱসায়িক ৰাশিফল। এতিয়া আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা কওঁ, 2024 চনৰ জুলাই মাহত আপোনাৰ পেছাদাৰী জীৱনত আপোনাৰ ৰহস্য, কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰ পৰীক্ষা হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত পূৰ্বতকৈ অধিক কষ্ট কৰিব লাগিব। কেতিয়াবা আপুনি অনুভৱ কৰিব যে আপুনি সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম কৰি আছে, কিন্তু আপুনি আকাংক্ষিত ফলাফল বা প্ৰশংসা লাভ কৰা নাই। এনে সময়ত নিৰুৎসাহিত হোৱাৰ পৰিৱৰ্তে আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থকাটোৱেই হ'ব আপোনাৰ সৰ্বাধিক সফলতাৰ চাবিকাঠি। এই সময়ছোৱা কৰ্মস্থাপনৰ বাবে
স্থাপনৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ বৃদ্ধি পাব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰাও আশা আগৰ তুলনাত বেছি হ'ব পাৰে। কিছুমান মানুহৰ বছ বা ঊৰ্ধ্বতন বিষয়াৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। গতিকে যিকোনো পৰিস্থিতি খং, অহংকাৰ বা খৰখেদা কৰি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। শান্ত আচৰণ, ভদ্ৰ আচৰণ আৰু ধৈৰ্যৰে কাম কৰিলে ডাঙৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰিব। যদি আপুনি ব্যক্তিগত কোম্পানীত কাম কৰে তেন্তে এই মাহত অতিৰিক্ত দায়িত্ব লাভ কৰিব পাৰে। প্ৰথম অৱস্থাত এইটো এটা বোজা যেন লাগিব পাৰে, কিন্তু এই দায়িত্ববোৰে ভৱিষ্যতে পদোন্নতি আৰু সন্মানৰ সূচনা কৰিব পাৰে। গতিকে প্ৰতিটো কাম সম্পূৰ্ণ সততাৰে আৰু ইতিবাচক মনোভাৱেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই সময়ছোৱাই ব্যৱসায়ীসকলৰ বাবেও মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। আপুনি নতুন ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপন কৰিবলৈ, আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ বা এটা নতুন প্ৰকল্প আগবঢ়াবলৈ ভ্ৰমণ কৰিব লাগিব। এই ভ্ৰমণসমূহে তাৎক্ষণিক লাভৰ সম্ভাৱনা কম যদিও ভৱিষ্যতৰ বাবে ইয়াৰ দ্বাৰা নিশ্চিতভাৱে ব্যৱসায়িক সম্পৰ্ক শক্তিশালী হ'ব পাৰে। গতিকে ধৈৰ্য ধৰিব আৰু প্ৰতিটো সুযোগ বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সম্পূৰ্ণ তথ্য আৰু পৰিকল্পনা নকৰাকৈ কোনো ডাঙৰ পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক। অংশীদাৰিত্ব কাম কৰা সকলে ভৱিষ্যতে বিবাদৰ পৰা হাত সাৰিবলৈ সকলো নথিপত্ৰ আৰু বিত্তীয় লেনদেন সযতনে প্ৰক্ৰিয়াকৰণ কৰিব লাগে। যিসকলে দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰাৰ চিন্তা কৰি আহিছে তেওঁলোকৰ বাবে এই সময় খৰখেদা সিদ্ধান্ত লোৱাৰ সময় নহয়। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো বিকল্পৰ ভালদৰে মূল্যায়ন কৰক। মুঠৰ ওপৰত 2026 চনৰ জুলাই মাহত আপোনাৰ কেৰিয়াৰত সংগ্ৰাম কঢ়িয়াই আনিব, কিন্তু এই সংগ্ৰামবোৰে ভৱিষ্যতৰ সফলতাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব। এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ধৈৰ্য, অনুশাসন আৰু বুজাবুজি। যদি আপুনি ধৈৰ্য বজাই ৰাখে আৰু কঠোৰ পৰিশ্ৰম কৰি থাকে তেন্তে অনাগত মাহত আপোনাৰ কঠোৰ পৰিশ্ৰমে পদ, প্ৰতিপত্তি আৰু আৰ্থিক সফলতা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক শিক্ষাৰ দিশটো। শিক্ষাৰ এই মাহত হয়তো ছাত্ৰ ছাত্ৰীৰ বাবে সাধাৰণতকৈ অলপ বেছি কঠিন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে অতিৰিক্ত কষ্ট কৰিব লাগিব। কেৱল আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিলেই যথেষ্ট নহ'ব। শিল্প, সংগীত বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলেও নিজৰ লক্ষ্যত উপনীত হ'বলৈ ধাৰাবাহিকভাৱে অনুশীলন কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ভ্ৰমণৰ দিশটো। এই মাহত চাকৰি বা ব্যৱসায়ৰ বাবে বহুতো ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। বেছিভাগ যাত্ৰা পথ বা ৰেল যোগে হ'ব, কিন্তু এই ভ্ৰমণসমূহে আশা কৰা ধৰণৰ লাভৰ সম্ভাৱনা কম হ'ব। বিদেশ ভ্ৰমণৰ পৰিকল্পনাও কৰা সকলেও এতিয়াৰ বাবে অপেক্ষা কৰিলে ভাল হ'ব। ভ্ৰমণৰ খৰচ বেছি হ'ব পাৰে, গতিকে আগতে পৰিকল্পনা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত জানো আহক যে পাৰিবাৰিক জীৱন। পাৰিবাৰিক বিষয়ত কিছুমান সংযম কৰিব লাগিব। বিশেষকৈ আপোনাৰ পিতৃ বা বয়োজ্যেষ্ঠসকলৰ লগত পৰিয়ালৰ কোনো সদস্যৰ লগত মত বিৰোধ হ'ব পাৰে। এনে সময়ত তৰ্ক কৰাতকৈ শান্ত হৈ থকাই ভাল। সৰু সৰু কথাত আপোনাৰ পত্নীৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু মৰমেৰে যোগাযোগ কৰিলে বেছিভাগ সমস্যাই নিজেই সমাধান হ'ব। ঘৰৰ কৰ্মচাৰী বা সহকৰ্মীৰ লগত ভাল আচৰণ বজাই ৰাখক। শিশুৰ ভৱিষ্যত যদি চাওঁ, যদি আপোনাৰ সন্তান আছে তেন্তে এই মাহত তেওঁলোকক বিশেষ মনোযোগৰ প্ৰয়োজন হ'ব। তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ অভাৱ হ'ব পাৰে আৰু অনুশাসনৰ প্ৰতি অৱহেলা হ'ব পাৰে। বিশেষকৈ বিজ্ঞান, অভিযান্ত্ৰিক বা চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্ত কষ্ট কৰিব লাগিব, কিন্তু কাৰিকৰী বা ব্যৱহাৰিক কামৰ প্ৰতি আগ্ৰহী সকলে ভাল প্ৰদৰ্শন কৰিব পাৰে। মুঠৰ ওপৰত 2026 চনৰ জুলাই মাহত কন্যা ৰাশিৰ বাবে মিশ্ৰিত মাহ হ'ব। স্বাস্থ্য আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত ভাল সুযোগৰ সৃষ্টি হ'ব পাৰে, কিন্তু কেৰিয়াৰ, ভ্ৰমণ, পাৰিবাৰিক জীৱন, ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন হ'ব। যদি আপুনি সংযম, ইতিবাচক চিন্তাধাৰা আৰু ধাৰাবাহিক কঠোৰ পৰিশ্ৰম বজাই ৰাখে তেন্তে ইয়াৰ পিছত হয়তো ডাঙৰ সফলতা লাভ কৰিব। যদি আপোনালোক প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলো যে আজি আপোনাৰ এই কন্যা ৰাশিৰ ওপৰত জুলাই মাহৰ যি মাহেকীয়া বিশদ ৰাশিফল, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত ভিডিঅ' শ্বেয়াৰ কৰক। আৰু আমাৰ যদি আপোনালোকে কমেণ্টত লিখিব জয় হনুমান, আপোনালোকে কমেণ্ট এটা কৰিব, বা জয় শ্ৰীৰাম কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' পাই থাকিবৰ কাৰণে, জ্যোতিষৰ বিভিন্ন ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।